চাপৰত বৰ্ণাঢ্যৰ হাহাকাৰ ৰাজ্যত বান পৰিস্থিতিৰ সামান্য উন্নত হ'বলৈ ধৰিছে যদিও আজিও জলমগ্ন হৈ আছে চাপৰৰ বিভিন্ন অঞ্চল। বানত ককবকাই আছে বৰ্ণাঢ্য, দুখ দুৰ্দশা কমা নাই বৰ্ণাঢ্যৰ। দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বানপীড়িত লোকৰ সমস্যা। এফালে বানপানীয়ে মৰাপাটৰ লগতে শাক পাচলিৰ খেতি ধ্বংস কৰিছে, আনফালে উটুৱাই নিছে একাংশৰ সপোনৰ ঘৰখন। তেনে পৰিস্থিতিত বৰ্ণাঢ্যৰ কাষত থিয় দিছে চাপৰৰ এজন সচেতন যুৱক নুৰ ছফিকুল ৱাজিদে। চাপৰৰ বিভিন্ন বানপীড়িত অঞ্চলৰ ঘৰে ঘৰে গৈ চাউল, দালি, মিঠাতেল আদি খাদ্য সামগ্ৰী বিতৰণ কৰে নুৰ ছফিকুল ৱাজিদে। প্ৰায় বহুকেইখন গাঁৱৰ দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে যুৱকজনে। মানুহে মানুহৰ বাবে ইয়াকে মূল মন্ত্ৰ হিচাপে লৈ আগুৱাই গৈছে চাপৰৰ যুৱক নুৰ ছফিকুল ৱাজিদে। লগতে দুখীয়া পৰিয়ালৰ কাষত সকলোকে থিয় দিবলৈও আহ্বান জনায় যুৱকজনে। বানত আক্ৰান্ত যিখিনি অসহায় মানুহ, হয়, যিখিনি অসহায় মানুহ সেইখিনিৰ কাষত আমি সামৰ্থ্য অনুযায়ী জাষ্ট আমি এটা থিয় হ'বৰ কাৰণে চেষ্টা কৰিছোঁ। এইখিনিয়ে আৰু গতিকে চাওক, মানুহে মানুহৰ বাবে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা তেখেতৰ শ্লোগান আছিলে, মানুহে মানুহৰ বাবে। আমি ইয়াতে কোনো ৰাজনীতিকৰণ নাই, সামৰ্থ্য অনুযায়ী আমি যিখিনি আমাৰ দ্বাৰা সম্ভৱ হৈছে আমি কৰিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি আহ্বান জনাওঁ যে আমাৰ অঞ্চলৰ, ধুবুৰী অঞ্চলৰ বা গোটেই অসমৰ যিখিনি অসহায় মানুহৰ কাষত আহি এতিয়া থিয় হোৱাৰ সময়। গতিকে আমাৰ নিচিনা সৰু সৰু মানুহে সকলোৱে যদি অলপকৈ আগবাঢ়ি আহে, নিশ্চয়কৈ এই সমস্যাৰ সময়ত এটা মানুহৰ ওচৰত এটা সকাহ হিচাপে আমি আহিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। তেওঁলোকৰ জৰিয়তে আহ্বান জনাওঁ যে আমাৰ যিখিনি মানুহৰ সামৰ্থ্য আছে সকলোৱে এই অসহায় মানুহৰ ওচৰত আহি থিয় হ'ব লাগে। বানক্ৰান্ত মানুহ। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট। চাপৰত বৰ্ণাঢ্যৰ হাহাকাৰ ৰাজ্যত বান পৰিস্থিতিৰ সামান্য উন্নত হ'বলৈ ধৰিছে যদিও আজিও জলমগ্ন হৈ আছে চাপৰৰ বিভিন্ন অঞ্চল। বানত ককবকাই আছে বৰ্ণাঢ্য, দুখ দুৰ্দশা কমা নাই বৰ্ণাঢ্যৰ। দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বানপীড়িত লোকৰ সমস্যা। এফালে বানপানীয়ে মৰাপাটৰ লগতে শাক পাচলিৰ খেতি ধ্বংস কৰিছে, আনফালে উটুৱাই নিছে একাংশৰ সপোনৰ ঘৰখন। তেনে পৰিস্থিতিত বৰ্ণাঢ্যৰ কাষত থিয় দিছে চাপৰৰ এজন সচেতন যুৱক নুৰ ছফিকুল ৱাজিদে। চাপৰৰ বিভিন্ন বানপীড়িত অঞ্চলৰ ঘৰে ঘৰে গৈ চাউল, দালি, মিঠাতেল আদি খাদ্য সামগ্ৰী বিতৰণ কৰে নুৰ ছফিকুল ৱাজিদে। প্ৰায় বহুকেইখন গাঁৱৰ দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে যুৱকজনে। মানুহে মানুহৰ বাবে ইয়াকে মূল মন্ত্ৰ হিচাপে লৈ আগুৱাই গৈছে চাপৰৰ যুৱক নুৰ ছফিকুল ৱাজিদে। লগতে দুখীয়া পৰিয়ালৰ কাষত সকলোকে থিয় দিবলৈও আহ্বান জনায় যুৱকজনে। বানত আক্ৰান্ত যিখিনি অসহায় মানুহ, হয়, যিখিনি অসহায় মানুহ সেইখিনিৰ কাষত আমি সামৰ্থ্য অনুযায়ী জাষ্ট আমি এটা থিয় হ'বৰ কাৰণে চেষ্টা কৰিছোঁ। এইখিনিয়ে আৰু গতিকে চাওক, মানুহে মানুহৰ বাবে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা তেখেতৰ শ্লোগান আছিলে, মানুহে মানুহৰ বাবে। আমি ইয়াতে কোনো ৰাজনীতিকৰণ নাই, সামৰ্থ্য অনুযায়ী আমি যিখিনি আমাৰ দ্বাৰা সম্ভৱ হৈছে আমি কৰিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি আহ্বান জনাওঁ যে আমাৰ অঞ্চলৰ, ধুবুৰী অঞ্চলৰ বা গোটেই অসমৰ যিখিনি অসহায় মানুহৰ কাষত আহি এতিয়া থিয় হোৱাৰ সময়। গতিকে আমাৰ নিচিনা সৰু সৰু মানুহে সকলোৱে যদি অলপকৈ আগবাঢ়ি আহে, নিশ্চয়কৈ এই সমস্যাৰ সময়ত এটা মানুহৰ ওচৰত এটা সকাহ হিচাপে আমি আহিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। তেওঁলোকৰ জৰিয়তে আহ্বান জনাওঁ যে আমাৰ যিখিনি মানুহৰ সামৰ্থ্য আছে সকলোৱে এই অসহায় মানুহৰ ওচৰত আহি থিয় হ'ব লাগে। বানক্ৰান্ত মানুহ। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।